السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. ألف لام را تلك آيات الكتاب المبين إنا أنزلناه قرآنا عربيا لعلكم تعقلون. نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن الغافلين. رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي ربي زدني علما প্রিয় মুসলমান ভাই বন্ধুসকল, যুবক দল, জেন্টেলমেন এণ্ড লেডিজ, ৰেছপেক্টেড ছাৰ্ছ, আমাৰ মা মহিলাসকল, আলহামদুলিল্লাহ, মই কোৰআন মজিদ কোরআন মজিদৰ পৰা সূৰা ইউছুফ কেইটামান আয়াত মই তেলাৱাত কৰিলোঁ। ইনশাআল্লাহ আজিৰ পৰা মই আপোনালোকক হজৰত ইউছুফ আলাইহিছলামৰ কাহিনী, যেটো হ'ল আপোনাৰ উত্তম কাহিনী, দ্য বেষ্ট ষ্টৰী আমং দ্য ষ্টৰিজ। কোৰআনত আল্লাহ তাআলা কৈছে আহছানাল কাছাছ, বেষ্ট ষ্টৰিজ, উত্তম আৰু ভাল ধুনীয়া কাহিনী। কোরআনত কাহিনী বহুত, ষ্টৰী বহুত আছে, কিচ্ছা বহুত আছে, যেনে সূৰা বাকাৰাৰ কাহিনী, হজৰত ইছমাইল ইছলামের কাহিনী, ইব্ৰাহিম ইছলামের কাহিনী, হজরত মুসা নবীর কাহিনী, হজরত ঈসা নবীর কাহিনী ইত্যাদি ইত্যাদি। কিন্তু আল্লাহ তাআলা সূরা ইউছুফৰ কাহিনীৰ মাজত কৈছে উত্তম কাহিনী, বেষ্ট ষ্টৰী অমং দ্য ষ্টৰিজ ইন দ্য কোরআন। কোরআনত যিমান কাহিনী বা ষ্টৰী বয়ান কৰা হৈছে, উত্তম কাহিনী হ'ল আপোনাৰ হজৰত ইউছুফ আলাইহিছ সালামৰ কাহিনী। সেইকাৰণে মই ভাবিছোঁ আপোনাক আমাৰ উদ্দেশ্য কি, কোরআনটো আপোনাক সময় সময় অনুবাদ কৰি কোরআন পঢ়া আৰু শিক্ষা দেৱা এইটো ডাঙৰ কাম, আৰু এইটো অৰ্থ বুজি লোৱা, অৰ্থটো এইটো বুজিব লাগে। আল্লাহ তাআলাই কৈছে লিয়াদাব্বাৰু আয়াতিহি, মই কোরআনটোক মই অৱতীৰ্ণ কৰিছি যাতে মানুহে এইটো চিন্তা কৰে, অৰ্থ বুজি পায়। সেইকাৰণে অলপ অলপ কৰি মই আপোনাক বয়ান কৰিম, কিন্তু আপুনি চেষ্টা কৰিব এইটোৰ মানা কি। ইয়াত লাভ হ'ব কি, আপুনি কোরআনটো শিকিব আৰু আপুনি কোরআনৰ যিটো জ্ঞান, কোরআন কাক কয়, কোরআনৰ ভিতৰত কি কি আছে, সেইটো আপুনি শুনিব পাৰিব। বহুত নলেজ মোৰ পৰা, আপোনাৰ পৰা মই পাম, আপুনি পাব। সেইটো আমাৰ দৰকাৰ। আৰু কোরআন মানুহৰ কাৰণে যেটি হোক, আল্লাহ তাআলা কৈ আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলিফ লাম ৰা। প্ৰিয় বন্ধুসকল, এটা কথা মনত ৰাখিব, কোরআনত টোটেল 114টা সূরা আছে। কিমান? 114। 114টা সূরা আছে। তাৰ মাজত কিছুমান সূরা আছে যে সূরাৰ আগতে আৰম্ভণিতে লেখা আছে হৰুফে মুকাত্তাআত। কিছুমান সূরা আছে সূরাৰ আগত, এট দ্য বিগিনিং অফ দ্য সূরা, আৰম্ভণিত লেখা আছে কিছুমান আখৰ লেখা আছে হৰুফে মুকাত্তাআত কয়, যেনে সূরা বাকাৰাৰ আগত লেখা আছে আলিফ লাম মিম। তেনেকৈ সূরা ইউছুফৰ আগত লেখা আছে আলিফ লাম ৰা। যেনে আপোনাৰ সূরা আৰু লেখা আছে আপোনাৰ কাফ হা ইয়া আইন সাদ, তাহা, ইয়াসিন, কাফ, সাদ, হামিম ইত্যাদি ইত্যাদি। কেইটামান সূরা আছে, 28টা বা হ'ব পাৰে। এইবিলাক আখৰ এইটো কি কয়, এইটো কোৱা হৈছে হৰফে মুকাত্তাআত, বিচ্ছিন্ন লেটাৰ, ডিছজইণ্ট।
ছেপাৰেট লেটাৰ, যিসকলে যিটোৰ মানা আল্লাহৰ বাহিৰে কোনেও নাজানে। যেনে আলিফ লাম মিম, আলিফ লাম ৰা, এইবিলাক আখৰৰ মানা একমাত্ৰ আল্লাহেই জানে। ঠিক আছে, আপোনাৰ হৈ গ'ল আলিফ লাম ৰা। তাৰপিছত আয়াত নম্বৰ 1, আলিফ লাম ৰা তিলকা আয়াতুল কিতাবিল মুবিন। এইবিলাক তিলকা, এইবিলাক আয়াতুল কিতাবিল মুবিন, কিতাবিল মুবিন স্পষ্ট কিতাবৰ আয়াত। তিলকা আয়াতুল কিতাবিল মুবিন, কিতাব আপোনাৰ কিতাব গ্ৰন্থ, বুক হলি কোরআন, আৰু মুবিন ক্লিয়াৰ, স্পষ্ট। এইবিলাক স্পষ্ট কিতাবৰ আয়াত, দিজ আৰ দ্য ভাৰ্চেছ অফ দ্য ক্লিয়াৰ বুক। যেনে কোরআন এখন ক্লিয়াৰ বুক, এই কোরআনৰ মাজত কোনো সন্দেহ নাই। আয়াত নম্বৰ 1 হৈ গ'ল, ইন্না আনজালনাহু কুরআনান আরাবিয়্যা। আল্লাহ তাআলা কৈ আছে আয়াত নম্বৰ 2, আমার gentlemen and ladies, I request you to give me your kind attention. মই আপোনাক অনুৰোধ কৰোঁ, প্লিজ আপুনি মনোযোগ দি শুনিব আৰু আপোনাৰ লাভ হ'ব এইটো। আল্লাহ তাআলা কৈছে ইন্না আনজালনাহু, নিশ্চয় আমি, নিশ্চয় আমি আনজালনাহু, এই কোরআনক মই অৱতীৰ্ণ কৰিছোঁ। Verily we revealed it, কোরআনান আরাবিয়্যা, আরবি ভাষাত। নিশ্চয় আমি এই কোরআনক অৱতীৰ্ণ কৰিছোঁ আৰবী ভাষাত। কিয়? লাআল্লাকুম তাকিলুন, যাতে তুমি এইটো বুজি পায় বা বুজিব পাৰে। Verily I have revealed this Quran in Arabic language so you will understand. Maybe you will understand. কিয় আল্লাহ তাআলা এই কোরআনক আৰবী ভাষাত অৱতীৰ্ণ কৰিছে? কাৰণ সেই সময়ত আৰবত, মক্কা মদিনাত যিমান মানুহ আছিল, যিসকল আছিল, তেওঁলোকৰ ভাষা আছিল আৰবী। সেইকাৰণে এই কোরআনটোক আল্লাহ তাআলা আৰবী ভাষাত অৱতীৰ্ণ কৰি আছে। ইন্না আনজালনাহু কুরআনান আরাবিয়্যান লাআল্লাকুম তাকিলুন। এতিয়াৰ পৰা আপোনাৰ কাহিনী আৰম্ভ হৈছে। নাহনু নাকুসু আলাইকা আহসানাল কাসাস, হে মুহাম্মদ, হে ৰাসূল মুহাম্মদ ইসলাম, নাহনু নাকুসু, আমি তোমাক বয়ান কৰি আছোঁ। কাছা ইয়াকুসু, এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। মই তোমাক কাহিনী বৰ্ণনা কৰি আছোঁ, আলাইকা, তোমাক বা তোমালৈ, আহসানাল কাসাস, উত্তম কাহিনী। আৰু এটা কথা মনত ৰাখিব, আল্লাহ তাআলা সময় নিজক ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, যেনে আগত কৈছে নাহনু, আমি, সময় কৈছে আনা, মই। কিয়? ফাৰ্ষ্ট পাৰ্চনটো আল্লাহ তাআলা নিজৰ কাৰণে, আৰু সময় বহু বচন কিয়? সেইটো ফৰ দ্য ৰেচপেক্ট, সন্মানৰ আৰু ইজ্জতৰ কাৰণে। যেনে ইয়াত কৈ আছে নাহনু, আমি। এইটো প্লুৰাল বা বহু বচন যেতিয়া বয়ান হয়, ইউজ হয়, সেইটো আল্লাহৰ ৰেচপেক্ট আৰু ইজ্জত আৰু সন্মানৰ কাৰণে, মনত ৰাখিব। নাহনু নাকুসু আলাইকা, হে মুহাম্মদ ইসলাম, শুনা, আমি তোমাক উত্তম আৰু ভাল কাহিনী, বেষ্ট কাহিনী তোমাক আমি বৰ্ণনা কৰি আছোঁ, শুনা। নাহনু নাকুসু আলাইকা আহসানাল কাসাস, আহসানাল কাসাস, বেষ্ট আৰু উত্তম কাহিনী। কোরআনৰ মাজত, কাহিনীৰ মাজত আৰু উত্তম কাহিনী, যিটো বেষ্ট। এতিয়া মই বুজি পালোঁ যে যিমান কাহিনী আছে, সকল কাহিনীৰ পৰা উত্তম কাহিনী হ'ল সূৰা ইউছুফৰ কাহিনী। বিমা আওহাইনা, যিটো মই তোমাক ওহীৰ থ্ৰুতে, ওহী কৰি অলৰেডি প্ৰেৰণ কৰিছোঁ, পঠাইছোঁ। ইলাইকা, তোমাক, বিমা আওহাইনা ইলাইকা হাজাল কোরআন, এই কোরআনখনক, অৰ্থাৎ এই কোরআনখনক আমি পঠাইছোঁ। আৰু ইয়াৰ মাজত, এই কোরআনৰ ভিতৰত উত্তম কাহিনী কি আছে? সূৰা ইউছুফ আছে। সেইটো মই তোমাক কৈ আছোঁ, শুনা মুহাম্মদ।
وإن كنت من قبله لمن الغافلين হে মুহাম্মদ, তুমি ইয়াৰ আগত, এই সূৰা অৱতীৰ্ণ হোৱাৰ আগত তোমাৰ জ্ঞান নাছিল। অৰ্থাৎ এই সম্পৰ্কে সূৰা ইউসুফৰ ৱাকিয়া, সূৰা ইউসুফৰ কাহিনী, সূৰা ইউসুফ আলাইহিস সালামৰ সম্পৰ্কে, যেনে ইউসুফ নবীৰ কাৰণে জুলেখা পাগল হৈ গৈছিল। আৰু ইমান ধুনীয়া কাহিনী, যদি আপুনি ৰেগুলাৰলি শুনে আপোনাৰ খুব ভাল লাগিব। এইটো ফেমাছ কাহিনী, স্পেচিয়েলি ইন আৰব কাণ্ট্ৰিজ আৰু ইন ইজিপ্ট, মিছৰত সকলো জানে, ল'ৰা ছোৱালীও জানে। ওয়া ইন কুনতা মিন কাবলিহি, হে মুহাম্মদ ইয়াৰ আগত, মিন কাবলিহি এই সূৰা ইউসুফ অৱতীৰ্ণ হোৱাৰ আগত তোমাৰ কোনো জ্ঞান নাছিল। ঠিক আছে। ইজ ক্বালা ইউসুফু লিআবিহি ইয়া আবাতি ইন্নী রাআইতু আহাদা আশারা কাওকাবান ওয়াশ-শামসা ওয়াল কামার রাআইতুহুম লি সাজিদিন। ইজ ক্বালা ইউসুফ, আৰু এটা কথা মনত ৰাখিব প্ৰিয় বন্ধুসকল, কোরআনত সময় সময় আহে কি ওয়া ইজ ইজ ওয়া ইজ ইজ, এইটো মনত ৰাখিব। আল্লাহ তাআলা মনত পেলাই আছে আমাৰ নবীক, হে মুহাম্মদ তুমি স্মৰণ কৰা, তুমি মনত পেলা ওই সময়ৰ কথা যেতিয়া আল্লাহ তাআলা এনেকৈ কৈছিল। যেনে হে মুহাম্মদ তুমি স্মৰণ কৰা, তুমি মনত পেলা যেতিয়া ইউসুফ আলাইহিস সালাম তেওঁৰ পিতৃক কৈছিল। যেনে আৰু আছে, হে মুহাম্মদ তুমি মনত পেলা, স্মৰণ কৰা যেতিয়া ইব্ৰাহিম এনেকুৱা ক'লে। হে মুহাম্মদ তুমি মনত পেলা, স্মৰণ কৰা যেতিয়া মুছা আলাইহিস সালাম এনেকৈ কয়। তো আল্লাহ তাআলা আমাৰ নবীক ৰিমাইণ্ড কৰি আছে। তো ইজ কালা, হে মুহাম্মদ তুমি স্মৰণ কৰা, ইজ কালা ইউসুফু, যেতিয়া ইউসুফ নবী কয় লিআবিহি নিজৰ পিতৃক। এতিয়াৰ পৰা আপোনাৰ কাহিনী আৰম্ভ হৈছে। ইজ ক্বালা ইউসুফু লিআবিহি, যেতিয়া ইউসুফ ইছলাম নিজৰ পিতৃক বাপেকক কৈ আছে, ইয়া আবাতি হে আমাৰ পিতৃ, হে আমাৰ আব্বা, ইন্নী ৰাআইতু নিশ্চয় মই দেখিছোঁ মোৰ সপোনত। আৰু এটা কথা মনত ৰাখিব, নবীৰ সপোন, নবীৰ ড্ৰিম এইটো সত্য হয়। ইউসুফ ইছলাম যেই সময়ত এই সপোনটো দেখি আছে, when he saw in his dream, যেতিয়া তেওঁ সপোনত দেখিছিল, হ'ব পাৰে তেওঁৰ বয়স আপোনাৰ 7 বছৰ বা 8 বছৰ বা 6 বছৰ হ'ব পাৰে। কিন্তু ইন দ্য ফিউচাৰ ভৱিষ্যত তেওঁ নবী হ'ব, তেওঁৰ সপোনটো সত্য হৈছিল। তেওঁ বাপেকক কৈ আছে, হে আমাৰ পিতৃ, ইন্নী ৰাআইতু মই সপোনত দেখিছোঁ, আহাদা আশাৰা কাওকাবা 11টা তৰা, 11 ষ্টাৰ, ওয়াশ-শামসা আৰু এটা সূৰজ, ওয়াল কামাৰা আৰু চন্দ্ৰ, ৰাআইতুহুম মই দেখিছোঁ। অৰ্থাৎ মই 11টা তৰাক আৰু সূৰ্য আৰু চন্দ্ৰক মই দেখিছোঁ মোৰ চেষ্টা কৰি আছে। ৰাআইতুহুম লি সাজিদিন, মোৰ চেষ্টা কৰি আছে, এবাৰ মোৰ প্ৰণাম কৰি আছে। Yusuf told, oh my father, I have seen in my dream that 11 stars, one sun and the moon, they were prostrating me, they were making sajda to me. মই এইটো সপোনত দেখিছোঁ। ইউসুফ ইছলাম বাপেকক ক'লে। তেতিয়া পিছত পিতৃ বা বাপেক কি উত্তৰ দিয়ে? ক্বালা ইয়া বুনাইয়া, ইয়াকুব আলাইহিস সালাম উত্তৰ দিয়ে বা কয়, ইয়া বুনাইয়া হে আমাৰ পুত্ৰ, হে আমাৰ পুত্ৰ, শুনা হে আমাৰ ল'ৰা, লা তাকুসুস রুয়াকা, হে আমাৰ পুত্ৰ সাৱধান, বি কেয়াৰফুল, সাৱধান, লা তাকুসুস রুয়াকা, তুমি তোমাৰ সপোনৰ কথা তোমাৰ ভাইসকলক নকবা।
ডোন্ট টেল ইউৰ ষ্টৰি ইউৰ ব্ৰাদাৰ্ছ। খবৰদাৰ। কিয়? ইয়াকুব আলাইহিছসালামতো এক আছিল নবী, ডাঙৰ নবী, তেওঁৰ জ্ঞান আছিল। হ'ব পাৰে আল্লাহ তাআলা তেওঁক পঢ়ি কৰি কৈ দিছে ইন এডভান্স যে তোমাৰ ল'ৰা এনেকৈ সপোনত দেখিব। তেওঁ এজন নবী আছিল আৰু তেওঁৰ জ্ঞান আছিল। সেইকাৰণে ইয়াকুব কৈ আছে, হে মোৰ ল'ৰা, খবৰদাৰ, লা তাকসুছ ৰুয়াকা, তুমি তোমাৰ সপোনৰ কথা তোমাৰ ভাইসকলক নকবা। কিয়? ফায়াকিদু লাকা কাইদা, তুমি যদি তোমাৰ সপোনৰ কথা তোমাৰ ভাইসকলক কোৱা, তেনেহ'লে তেওঁলোক তোমাৰ লগত অত্যাচাৰ কৰিব, তোমাক মাৰিব। If you tell your story, your deen, if your brothers, they might arrange a plan to kill you. যদি তোমাৰ সপোনৰ কথা তোমাৰ ভাইকক কোৱা, তেওঁলোক কি কৰিব? হ'ব পাৰে তোমাক মাৰিব, এনেকৈ এটা প্লান বনাব, বাহিৰত লৈ যাব তোমাক বুদ্ধি কৰি, তোমাক মাৰি পেলাব। গতিকে এই সপোনৰ কথাকো তুমি তোমাৰ ভাইসকলক নকবা। সাৱধান। বাপেক পুত্ৰক সাৱধান কৰি আছে, ইন্না শাইতানা লিল ইনসানি আদুব্বুম মুবিন। হে আমাৰ পুত্ৰ, শুনা, নিশ্চয় শয়তান, তুমি জানানে শয়তান মানুহৰ ক্লিয়াৰ স্পষ্ট শত্ৰু, দুশ্মন। শয়তান সদায় মানুহৰ লগত লাগি থাকে। ইন্না শাইতানা, নিশ্চয় শয়তান মানুহৰ স্পষ্ট দুশ্মন। Verily the shaitan is clear enemy for the mankind. গতিকে তুমি নকবা, চুপচাপ থাকিবা। প্ৰিয় বন্ধুসকল, লাহে লাহে ইনশাআল্লাহ এইখিনি ইয়ালৈকে মই সমাপ্ত কৰিলোঁ ইনশাআল্লাহ। আৰু ইনশাআল্লাহ মই কণ্টিনিউ কৰিম। হে আল্লাহ, তুমি আমাক আৰু মুছলমানক কোৰআন পঢ়িবলৈ অনুবাদ সহ অৰ্থসহ তুমি আমাক তৌফিক দিয়া, আৰু কোৰআনক তুমি আমল কৰিবলৈ তৌফিক দিয়া। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।